মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'খনত আমি ৰিভিজন নাম্বাৰ 1 কুৱেশ্যন নাম্বাৰ 1টো সমাধান কৰিম। চ' কুৱেশ্যন নাম্বাৰ 1টো চোৱা, তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? অৰ্থাৎ ইয়াত অপশ্যন 4টা দিয়া আছে, এ, বি, চি এণ্ড ডি। অ'কে, চ' এই 4টা অপশ্যনৰ ভিতৰত কোনটো অনুপাত সমানুপাতত থাকিব সেইটো আমাক উলিয়াব লাগে। চ' এইবোৰ সমাধান কৰাৰ আগতে মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ, সেয়া হৈছে যে ইয়াৰ সমানুপাত মানে কি, তাৰপিছত প্ৰত্যক্ষ অনুপাত, ব্যস্তানুপাতিক, এই সকলোবোৰ মই বিতংভাৱে আলোচনা কৰিছোঁ। ইন্ট্ৰডাকশ্যন যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো চাই ল'বা। সেই ইন্ট্ৰডাকশ্যন ভিডিঅ'ত মই ধুনীয়াকৈ আলোচনা কৰিছোঁ। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাবই লাগিব। সেইটো চালেহে তোমালোকে এইবোৰৰ ৰিলেটেড যদি কুৱেশ্যন আহে তেন্তে তোমালোকে কৰিব পাৰিবা। অ'কে, চ' বেছি পলম নকৰি বলক আমি ষ্টাৰ্ট কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাব পাৰা ইয়াত যিটো 4টা অপশ্যন দিয়া আছে, আমি এতিয়া চেক কৰিম। 12:21 আৰু 32:56 দিয়া আছে। প্ৰথমে আমি এইটো সমাধান কৰোঁ, চেক কৰোঁ। চ' এ নম্বৰটো আমি কি কৰিম, ছল্ভ কৰিম এতিয়া। চ' 12:21 এবাৰ কুৱেশ্যনটো লিখি ল'বা, তেতিয়াহে তোমালোকৰ মানে বুজি পোৱাটো সহজ হ'ব। ষ্টেপ বাই ষ্টেপ কৰি যাবা, তেতিয়া কোনো ধৰণৰ ভুল নহ'ব। অ'কে, চ' 12/21 এইটো এক কাম কৰাচোন, তোমালোকে 3ৰে যদি ডিভাইড কৰা, 3ৰে কেইবাৰ যাব, 3ৰে 7 বাৰ যাব, হয়নে নহয়? 3ৰে 7 বাৰ আৰু ইয়াত 3ৰে কেইবাৰ যাব, 4 বাৰ যাব। অৰ্থাৎ তোমালোকে পালা 4/7। আৰু ইয়াত আছে 56 দিয়া আছে। তোমালোকে এক কাম কৰা, একেবাৰে 2ৰ পৰা ষ্টাৰ্ট কৰা, তেতিয়া ভুল নহ'ব। 2ৰে 5ত কেইবাৰ যাব, 2 বাৰ যাব, হয়নে নহয়? 1 বেছি হ'ল, 6ত দিয়া, 6ত দিলে কিমান হ'ল, 16 হ'ল। 16ত কেইবাৰ যাব, 2, নিশ্চয় 8 বাৰ যাব। তাৰপিছত ইয়াত 2ৰে দিয়া, 2ৰে 3ত কেইবাৰ যাব, এবাৰ যাব। আৰু 1 বেছি হ'ল, 2ত দিয়া কিমান হ'ল, 12 হ'ল। 12ত কেইবাৰ যাব, 6 বাৰ যাব, হয়নে নহয়? আকৌ 2ৰে দিয়া, 2ৰে ইয়াত 2ত কেইবাৰ যাব, এবাৰ যাব। আৰু 8ত কেইবাৰ যাব, 4 বাৰ যাব। আৰু 2ৰে 16ত কেইবাৰ যাব, 8 বাৰ যাব। আৰু 2ৰে 14ত কিমান বাৰ যায়, 7 বাৰ যায়। আৰু 2ৰে 8ত কেইবাৰ যাব, 4 বাৰ যাব। 2 8 গুণে কিমান হয়, 2 4 গুণে কিমান হয়, 8 হয়। অৰ্থাৎ তোমালোকে লিখিব পাৰিবা 4/7। এতিয়া চোৱা, যিহেতু 4/7 সমান 4/7, এতেকে তোমালোকে লিখিব পাৰা যে সমানুপাতত মানে হ'ব বুলি দিয়া, সমানুপাতত হ'ব। তাৰপিছত চোৱা, বিটো চাওঁ, বিটোত কি লিখিছে তোমালোকে চাব পাৰা, 18:30 আৰু আছে 14:21। চ' 18/30 এইটো চোৱা, 2ৰে দিয়া, 2ৰে 3ত কেইবাৰ যাব, এবাৰ যাব। 1 বেছি হ'ল, 0ত দিয়া কিমান হ'ল, 10 হ'ল। 10ত 2 5 বাৰ যাব। 2ৰে 18ত কেইবাৰ যাব, 2ৰে 18ত 9 বাৰ যাব। তাৰপিছত 3ৰে দিয়া, 3ৰে কেইবাৰ যাব, 5 বাৰ যাব। 3ৰে 9ত 3 বাৰ। অ'কে, চ' তুমি পালা 3/5। তাৰপিছত এইটো চেক কৰা বঢ়াচোন, 14/21 3ৰে কেইবাৰ যাব, 7 বাৰ যাব। এক কাম কৰাচোন, তোমালোকে 7ৰে দিয়া, 7ৰে কেইবাৰ যাব, 7ৰে 3 বাৰ যাব। আকৌ 7ৰে 2 বাৰ যাব। 7 3 গুণ 21 আৰু 7ৰে 2 7 গুণ 14। অৰ্থাৎ তোমালোকে কি পালা, 2/3। চ' এতেকে যিহেতু 3/5 নট ইকুৱেল 2/3, এতেকে সমানুপাত নহ'ব। এতিয়া চি নাম্বাৰটো চোৱা, 22/33 লিখিবা। অ'কে, চলিউশ্যন বুলি দিয়া। ইয়াক কি কৰা, 11ৰে ডিভাইড কৰাচোন। 11ৰে 33ত কেইবাৰ যাব, 3 বাৰ। 11ৰে 22ত কেইবাৰ যাব, 2 বাৰ। অৰ্থাৎ কি পালা, 2/3। তাৰপিছত এইটো লিখা চিমিলাৰলি, 33/24। ইয়াত 3ৰে কেইবাৰ যাব, 3ৰে 11 বাৰ। ইয়াত 3ৰে কেইবাৰ যাব, 8 বাৰ। 3 8 গুণ 24। অৰ্থাৎ কি পালা, 11/8। চ' যিহেতু 11/8 নট ইকুৱেল, হয়নে নহয়? এতেকে লিখিব পাৰা যে ই সমানুপাতত নাথাকিব, সমানুপাত নহ'ব।
ই সমানুপাত নহ'ব ওকে সো ডি নাম্বাৰটো চোৱা 24/28 ইয়াত 2ৰে ডিভাইড কৰা এবাৰ যাব আৰু 8ত কেইবাৰ যাব 4বাৰ হয় নহয় 2ৰে 8ত কেইবাৰ যাব 4বাৰ যাব 2ৰে 2ত এবাৰ আৰু 2ৰে 4ত কেইবাৰ যাব 2বাৰ যাব 2ৰে 14ত কেইবাৰ যাব 14ত 7বাৰ যাব আৰু 2ৰে 12ত কেইবাৰ যাব 2 6বাৰ ওকে 6/7 সিমিলারলি 22/25 ইয়াত 5ৰে 5বাৰ যাব 5ৰে 4বাৰ যাব অর্থাৎ কি পালা 4/5 যেহেতু 6/7 is not equal with 4/6 এতেকে তোমালোকে লিখিব পাৰা যে সমানুপাত নহ'ব এতেকে তোমালোকে আনসাৰটো কি লিখিবা যে 4টা অপশন চেক কৰাৰ পিছত মাত্ৰ এটাহে সমানুপাতত থকা বুলি পাইছা হয় না নহয় এই যেটো চোৱা যেটো অপশন নম্বৰ এ আছে 12:21 আৰু 32:56 এটো সমানুপাতত আছে হয় না নহয় ইয়াৰ 4/7 বা ওলাইছে ইয়াৰো 4/7 ওলাইছে এতেকে ই কি হ'ব সমানুপাতত হ'ব তাৰপিছত ইয়াত চোৱা সি আৰু ডি এটো সমানুপাতত নহ'ব এতেকে তোমালোকে আনসাৰত কি লিখিব লাগিব এতেকে যেটো তোমালোকৰ কি আছে 12:21 আৰু কি আছে 32:56 কি হয় এটা মানে এটা সমানুপাত হ'ব এটি হৈছে তোমালোকৰ ফাইনেল আনসাৰ ওকে এটো তোমালোকৰ ফাইনেল আনসাৰ তো চোৱা কুৱেশ্যন নাম্বাৰ 2 টো কৰিব হলে তোমালোকৰ এটা কথা মনত ৰাখিব লাগিব এটো হৈছে এ বি সি এণ্ড ডি এটো কি বুলি কোৱা হয় মই অলৰেডি ইন্ট্ৰোডাকশন ভিডিওত পঢ়াইছো এটো কোৱা হয় প্ৰান্ত এটুকু প্ৰান্ত বুলি কোৱা হ'ব এই দুটা কি বুলি কোৱা হ'ব মধ্য বুলি কোৱা হ'ব এই দুটাক মধ্য বুলি কোৱা হ'ব এই ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব প্ৰান্ত দুটাৰ পূৰণফল উলিয়াব লাগিব আৰু মধ্য দুটাৰ পূৰণফল উলিয়াব লাগিব সো অৰ্থাৎ মই ক'ব বিচাৰিছো এৰ লগত ডি টোক পূৰণ কৰিব লাগিব আৰু বিৰ লগত সি পূৰণ কৰিব লাগিব অৰ্থাৎ এ ইনটু ডি সমান বি ইনটু সি উলিয়াব লাগিব সো ইয়াত চোৱা এ নাম্বাৰটো কৰিলে গম পাবা এ নাম্বাৰটো 2 6 6 8 দি আছে তোমালোকে কি কৰিবা এটুক এ বুলি ধৰিবা বি সি ডি বুলি ধৰিবা ইয়াত চোৱা এ লগত কি কৰিব লাগিব ডি পূৰণ কৰিব লাগিব এটো কি আছে 2 আৰু বি ডি টো কি আছে 8 অৰ্থাৎ 2 ইনটু 8 সমান কি আছে বি ইনটু সি অৰ্থাৎ বি কিমান আছে 6 আৰু সি 6 আছে 6 হ'ব এতিয়া চোৱা 2 8 গুণ কিমান হয় 16 আৰু 6 6 গুণ 36 অৰ্থাৎ এই দুটা কি হয় নট ইকুয়াল সমান নহয় গতিকে এই মানে সমানুপাতত নাথাকিব এতেকে কি হ'ব ইয়াত যেহেতু বুলি লিখিবা যেহেতু 16 নট ইকুয়াল উইথ 36 হয় নহয় 36 লগত সমান নহয় সেইকাৰণে তোমালোকে লিখিব লাগিব এতেকে সমানুপাতত নাথাকিব ওকে সিমিলারলি বি নাম্বাৰটো কৰা বি নাম্বাৰটো কেনেকৈ কৰিবা সিমিলারলি এটো এ বি সি ডি এটো লগত এটো হ'ব হয় না নহয় সো 10 লগত কি হ'ব তেনেহলে এটো লাষ্টটো পূৰণ হ'ব 30 সমান এটো লগত এটো পূৰণ হ'ব অৰ্থাৎ 20 ইনটু কিমান হ'ব 30 এটো কিমান হ'ব 600 সমান 600 এতেকে তোমালোকে কি লিখিব লাগিব যেহেতু এই দুটা সমান এতেকে তোমালোকে লিখিব লাগিব যে ই সমানুপাতত থাকিব ওকে সমানুপাতত থাকিব বুলি লিখিব লাগিব সি নাম্বাৰটো চোৱা সি নাম্বাৰত কি লিখিছে পি কিউ পি স্কয়াৰ কিউ আৰু লিখিছে কিউ স্কয়াৰ সিমিলারলি এটো লগত এটো পূৰণ কৰিব লাগিব পি কিউ স্কয়াৰ সমান এটো লগত এটো পূৰণ হ'ব পি কিউ ইনটু কি হ'ব পি স্কয়াৰ কিউ হ'ব পি কিউ স্কয়াৰ পি ইয়াত এটা আছে আৰু ইয়াত কেইটা আছে দুটা হয় নহয় ইয়াৰ যেটো পাৱাৰ আছে মনে মনে 1 আছে ইয়াত কেইটা আছে দুটা গতিকে কিমান হ'ব পি কিউব
আৰু কিউ ইয়াত আছে আৰু ইয়াত এটা কিবা কেইটা হ'ব, ইয়াত মনে মনে 1 আছে, ইয়াত মনে মনে 1 আছে, ইয়াৰ মূৰত মনে মনে 1 আছে, হয়নে নহয়? তেনেহ'লে কি হ'ব, কিউ স্কুৱেৰ হ'ব। গতিকে কি হ'ব, এতেকে সমানুপাতত নাথাকিব, সমান নহয়। এইটো হৈছে পি কিউ স্কুৱেৰ আৰু ইয়াত হৈছে পি কিউ স্কুৱেৰ, সমান নহয়। সেইকাৰণে তোমালোকে লিখিব লাগিব ই সমানুপাতত নাথাকিব, সমানুপাতত নাথাকিব। এতেকে তোমালোকৰ এনসাৰটো হ'ব বি নাম্বাৰ। কুৱেশ্যন নম্বৰ 3 চোৱা, খালী ঠাই পুৰোৱা। বৃত্তৰ কালি এ ইজ ইকুৱেল টু পাই আৰ স্কুৱেৰ। বৃত্তৰ কালিৰ ফৰ্মুলাটো কি হয়, পাই আৰ স্কুৱেৰ হয়। ইয়াত কৈছে যদি এ বাঢ়ে তেন্তে আৰ কি হ'ব, কোৱাচোন কি হ'ব? এইটো মই বৃত্তৰ সহায়ত তোমালোকক বুজাবলৈ যত্ন কৰিম। চোৱা, বৃত্ত এটাৰ যদি এইটো বৃত্তৰ কি হয়, কেন্দ্ৰ হয়, এই কেন্দ্ৰৰ পৰা যিটো আমি ব্যাসাৰ্ধ টানিলোঁ এইটো ধৰি লৈছোঁ আৰ, এইটো আৰ দিয়া আছে। গতিকে এই আৰ যদি বৃদ্ধি হয়, অৰ্থাৎ এই আৰ যদি বাঢ়ে, তেন্তে কি হ'ব, নিশ্চয় বৃত্তটো ডাঙৰ হ'ব, হয়নে নহয়? বৃত্তটো ডাঙৰ হ'ব, আৰু যেতিয়া বৃত্তটো ডাঙৰ হ'ব তেন্তে বৃত্তৰ যিটো এৰিয়া বা বৃত্তৰ যিটো কালি এইটো বৃদ্ধি পাব, হয়নে নহয়? গতিকে এটা আন এটাৰ লগত ৰিলেশ্যন আছে, অৰ্থাৎ ইয়াত কি ৰিলেশ্যন আছে, যে এৰিয়া ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি হয়, আৰ, অৰ্থাৎ ব্যাসাৰ্ধৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল। যদি এৰিয়া বাঢ়ে তেন্তে নিশ্চয় ব্যাসাৰ্ধ বাঢ়িব, আৰু যদি ব্যাসাৰ্ধ বাঢ়ে তেন্তে এৰিয়াটো বঢ়া বুজাব, হয়নে নহয়? ঠিক তেনেদৰে তোমালোকে লিখিব লাগিব, যদি এ বাঢ়ে তেন্তে কি হ'ব, আৰু কি হ'ব, বাঢ়িব, আৰ বাঢ়িব। যদি আৰ কমে তেন্তে এ কমিব বুলি লিখিব লাগিব। 2 নম্বৰটো চোৱা, এখন গাড়ীৰ ভ্ৰমণৰ সময় টি কৈছে, টি বুলি ধৰিছে আৰু দূৰত্ব ডি বুলি ধৰিছে, ডিষ্টেঞ্চ যিটো সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ। ইয়াত চোৱা, যিটো টি আছে, টি কিমান দিয়া আছে, অৰ্থাৎ টাইম, সময় কি দিয়া আছে, 1 2 3 4 5 6, অৰ্থাৎ টাইমটো বাঢ়ি গৈ আছে, টাইমটো কি হৈছে, ইনক্ৰিজ হৈ আছে, বাঢ়ি আছে, হয়নে নহয়? তাৰপিছত চোৱা, যিটো ডিষ্টেঞ্চ আছে, এই ডিষ্টেঞ্চটো কি হৈ গৈ আছে, মানে ডিষ্টেঞ্চটো বাঢ়ি গৈ আছে। চ' এইটো কি হয়, এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল হয়। কিন্তু এইটো কেনেকৈ ওলাম চোৱা, ইয়াত চোৱা, ফৰ এক্সাম্পল এইবোৰ কেনেকৈ আহিলে আমি এতিয়া বুজিবলৈ যাব। যিহেতু 1 2 3 4 5 6 7, নিশ্চয় ইয়াত তেনেহ'লে 7 হ'ব, 7ৰ পিছত ইয়াত 8 হ'ব, ইয়াত 9 হ'ব। তাৰপিছত এইটো কেনেকুৱা হ'ব, যিহেতু 1ৰ লগত 6 পূৰণ কৰিলে আমি 6 পাই আছোঁ, আকৌ 1ৰ লগত যদি আমি 4ৰ লগতো আমাৰ কি কৰিব লাগিব, 6 পূৰণ কৰিব লাগিব। কথাটো বুজি আছে নে নাই? ইয়াত চোৱা, 1ৰ লগত মই 6 পূৰণ কৰিছোঁ, তেতিয়া কি পাইছোঁ, 6 পাইছোঁ। ইয়াত চোৱা, 1ৰ লগত মই 6 পূৰণ কৰিছোঁ, 6 পাইছোঁ। ইয়াৰ তলৰটো কি হ'ব, ইয়াৰ তলৰটো যিহেতু মই 6 পূৰণ কৰিছোঁ, ইয়াতো 6 পূৰণ কৰিব লাগিব। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ, 1ৰ লগত 6 পূৰণ কৰিছোঁ, 6 পাইছোঁ, তেন্তে সেই 4ৰ লগতো 6 পূৰণ কৰিব লাগিব। ওপৰত যিটো পূৰণ কৰিব, তলতো সেইটোৱেই পূৰণ কৰিব লাগিব। অ'কে, 4ৰ লগত 6 পূৰণ কৰিলে 4 6 গুণ কিমান হ'ব, 24 হ'ব, অৰ্থাৎ ইয়াত কি হ'ব, 24 হ'ব। ঠিক তেনেদৰে ইয়াৰ লগত ধৰি লোৱা 1ৰ লগত তুমি এবাৰ 7 পূৰণ কৰিলা, তেন্তে তুমি 7 পাবা। আকৌ সেই 7 4ৰ লগতো পূৰণ কৰিব লাগিব। 4ৰ লগতো যেতিয়া তুমি পূৰণ কৰিবা, 4ৰ লগত যদি পূৰণ কৰিবা, তেন্তে কিবা 4 7 গুণ কিমান পাবা, 28 পাবা, হয়নে নহয়? পাই গ'লা। ঠিক তেনেদৰে 1ৰ লগত 8 পূৰণ কৰা, 8 পাবা। আকৌ সেই 4ৰ লগতো 8 পূৰণ কৰিব লাগিব, হয়নে নহয়? 4 8 গুণ কিমান হ'ব, 4 8 গুণ কিমান হয়, 32। ঠিক তেনেদৰে 4ৰ লগত 1ৰ লগত তুমি 9 পূৰণ কৰা, 9 পাবা, হয়নে নহয়? ইয়াত 9টো ধৰি লৈছোঁ, 9 1ৰ লগত 9 পূৰণ কৰিছোঁ, 9 পাইছোঁ। আৰু সেই 4ৰ লগতো 9 পূৰণ কৰিব লাগিব। 4 9 গুণ কিমান হ'ব, 36 হ'ব। ইয়াত চোৱা, 36, এনেদৰে এইটো উলিয়াব পাৰিবা। অ'কে, ইয়াত চোৱা, ইয়াত কি হৈছে, খালী ঠাই পুৰা, এইটো যিটো মানে কি দিয়া আছে, তালিকা দিয়া আছে, এই তালিকাটোৰ পৰা এইটো লিখিব কৈছিলে। ইয়াত চোৱা, টি আৰু ডিয়ে কি কৰিব, টি আৰু ডি যেনেকৈ টি বাঢ়ি গৈ আছে, ঠিক তেনেদৰে ডিও বাঢ়ি গৈ আছে, অৰ্থাৎ প্ৰত্যক্ষভাৱে। ইয়াত কি লিখিব লাগিব, তেনেহ'লে প্ৰত্যক্ষ। আৰু প্ৰত্যক্ষ আৰু এটা আছে কি, ব্যস্তানুপাতিক বুলি লিখা আছে। মই প্ৰত্যক্ষ সমানুপাতিক, ব্যস্তানুসমানুপাতিকৰ বিষয়ে মই অলৰেডি
ধুনীয়াকৈ ডিছকাছ কৰিছোঁ। ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চাব পাৰিবা তোমালোকে। ইন্ট্ৰডাকশ্যন ভিডিঅ'টো যদি চোৱা তেনেহ'লে তোমালোকৰ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব, একেবাৰে ফটফটীয়া ক্লিয়াৰ হৈ যাব। অ'কে, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। ইয়াত কি হ'ব, প্ৰত্যক্ষভাৱে বিচৰণ কৰে। টি যদি 6 হয়, টিটো যদি 6 হয়, তেন্তে ইয়াৰ এগেইনষ্টত এইটো কি হ'ব, নিশ্চয় এইটো 24 হ'ব। 24 হ'ব। যদি ডিটো যদি 28 হয়, তেন্তে ইয়াৰ ওপৰত টিটো কিমান হ'ব, 7 হ'ব। 7 হ'ব, হয়নে নহয়? ডিটো যদি 28 হয়, ইয়াৰ এগেইনষ্টত ওপৰত কি হ'ব, 7 হ'ব। আকৌ ডিটো যদি 36 হয়, ডিটো 36 হ'লে ইয়াৰ এগেইনষ্টত কি আছে, নিশ্চয় 9 আছে, ইয়াৰ 9 হ'ব। অ'কে, ইয়াত চোৱা, তোমালোকে চাব পাৰা। ইয়াত চোৱা, ডিটো যদি 36 হয়, তেন্তে ইয়াৰ এগেইনষ্টত কি আছে, 9 আছে, এইটো 9 হ'ব। আই হোপ তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ব'লা আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। যদি পি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কিউ আৰু পি ইজ ইকুৱেল টু 6 হ'লে কিউ ইজ ইকুৱেল 30, এতিয়া পি ইজ ইকুৱেল টু, তেন্তে কিউৰ মান কিমান? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যিটো কুৱেশ্যন নম্বৰ 4 দিছে, এই কুৱেশ্যন নম্বৰ 4টো বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট হয়। চ' এইটো প্ৰত্যেকবাৰেই আহে। চ' সেইকাৰণে তোমালোকে এইটো গুৰুত্ব সহকাৰে অংকটো কৰিবা। আৰু কেতিয়াবা কি হয় জানানে, এই মানবিলাক চেঞ্জ কৰি দিয়ে, সলাই দিয়ে, তেতিয়া মানে ভেমাজাল লাগি যায়। চ' আজি মই এই ভিডিঅ'খনত দুটা প্ৰচেছ তোমালোকক দিম। এটা প্ৰচেছ যদি কেতিয়াবা বাই চান্স যদি 2-3 মাৰ্কছত দি দিয়ে, তেন্তে তোমালোকে এইটো এটা প্ৰচেছত কৰিবা, যিটো নেকি অলপ লং হ'ব। আৰু এটা তোমালোকক মেথড শিকাই দিম, প্ৰচেছ এটা শিকাই দিম, যিটোৰ জৰিয়তে তোমালোকে মানে কম সময়ৰ ভিতৰতো উলিয়াব পাৰিব, অৰ্থাৎ এটা শ্বৰ্ট ট্ৰিক্স তোমালোকক দিম। চ' এই কুৱেশ্যনটো মই ধুনীয়াকৈ ছল্ভ কৰি দিম তোমালোকক। কৰাৰ পিছত আৰু কিছুমান ইয়াৰ ৰিলেটেড মই কিছুমান মেকিং কুৱেশ্যনো ৰাখিছোঁ, তোমালোকক দেখুৱাম। সেই মেকিং কুৱেশ্যনসমূহ কেইটামান ছল্ভ কৰি দিম। দিয়াৰ পিছত তোমালোকক এটা কি দিম, হোমৱৰ্ক দিম। তোমালোকে এইটো কৰিব পাৰিবা, গেৰাণ্টি আছে। অ'কে, চ' বলক বেছি পলম নকৰি আমি ষ্টাৰ্ট কৰোঁ। চ' এই কুৱেশ্যনটো নিশ্চয় তোমালোকে পঢ়িছা। প্ৰথমে তোমালোকে এইটো ইয়াৰ অৰ্থটো জানিব লাগিব যে পি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কিউ। ইয়াৰ অৰ্থটো কি হয়? ইয়াৰ অৰ্থটো হৈছে যদি পি বাঢ়ে তেন্তে কিউ বাঢ়িব, যদি পি কমে তেন্তে কিউ কমিব। চ' ইয়াৰ হৈছে ইয়াৰ একজেক্ট মানে মিনিং। চ' ইয়াৰ সমাধানটো আমি কেনেদৰে কৰিম? সমাধান চোৱা, ইয়াত মই তোমালোকৰ আগত দুটা মেথড দাঙি ধৰিম। অ'কে, চোৱা, প্ৰথমে লিখা গিভেন বুলি, পি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কিউ বুলি লিখা। আৰু কি দিয়া আছে? পিৰ ভেলুটো দিয়া আছে 6 আৰু কিউ দিয়া আছে কিমান, 30। আৰু এতিয়া বুলি কৈছে, এতিয়া বুলি কৈ এটা কণ্ডিশ্যন দিছে, কণ্ডিশ্যনটো কি দিয়া আছে, পি ইজ ইকুৱেল টু কিমান দিয়া আছে, 2 দিয়া আছে। চ' এইটো যেতিয়া নেকি লং কুৱেশ্যনত যদি আহে 2-3 মাৰ্কৰ যদি আহে মাৰ্কছৰ, তেন্তে তোমালোকে এইটো কৰিবা। অ'কে, এই প্ৰচেছটো কৰিবা। চোৱা, এই কণ্ডিশ্যনৰ পৰা মই উলিয়াম। চ' পি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কিউ। ইয়াত চোৱা, যেতিয়া নেকি যিটো প্ৰপৰ্চনেলিটি চাইন আছে উঠি গ'লে কি হয়, এটা কনষ্টেণ্ট আহিব, সেইটো হৈছে কে। অ'কে, চ' এতিয়া চোৱা, যিটো ভেলু দিয়া আছে পি আৰু কিউৰ, এই ভেলুটা ইয়াত জাষ্ট পুট কৰা। পিৰ ভেলু কিমান দিয়া আছে, 6, ইয়াত 6 পুট কৰা। তাৰপিছত কি কিমান দিয়া আছে, 30 দিয়া আছে। ইয়াৰ পৰা আমালোকে কি কৰিব লাগে, কেৰ ভেলুটো উলিয়াব লাগে। চ' ইয়াত কি কৰা, যিটো কে আৰু 30 এই দুটা পূৰণ হৈ আছে, ইয়াত যদি আহে তেন্তে কি হ'ব, হৰণ হ'ব নিশ্চয়, হয়নে নহয়? চ' ইফালে কেটো থাকি যাব। 6ৰ মাজত 6 কেইবাৰ যায়, একবাৰ যায়। আৰু 6 30ত কেইবাৰ যাব, 5 বাৰ যাব। অৰ্থাৎ কেৰ ভেলুটো তোমালোকে কিমান পালা, 1/5 পালা। অ'কে, যিটো তোমালোকে কেৰ ভেলুটো পালা, এই কেৰ ভেলুটো আৰু এতিয়া বুলি কৈ এটা যিটো কণ্ডিশ্যন দি থৈছে, এই ভেলু দুটা তোমালোকে কি কৰিবা, জাষ্ট ইয়াত পুট কৰিলেই আনচাৰটো ওলাই যাব। অ'কে, ডেটছ ইট। তোমালোকে এতিয়া কি কৰিব লাগিব, যিটো কেৰ ভেলু তোমালোকে উলিয়ালা 1/5, আৰু এতিয়া বুলি কৈ যে এটা মানে মান দিছিল, এই মানটো কি P2 দিয়া আছিল, এই মানটো জাষ্ট খালি ইয়াত পুট কৰা। অ'কে, এতিয়া বুলি কৈ যে ভেলু কিমান দিছিল, পিৰ ভেলুটো 2 দিছিল, হয়নে নহয়? আৰু কেৰ ভেলুটো তোমালোকে কিমান পালা, 1/5 পালা। চ' জাষ্ট পুট কৰা, আনচাৰ ওলাই যাব। চ' এইটো ইয়াত পুট কৰা, পি ইকুৱেল কি হ'ব, কে কিউ। চ' পিটো কিমান দিয়া আছিল ইয়াত,
2 আৰু k2 কিমান পাইছে 1/5 হয় নে নহয় 1/5 পাইছে এইটো কিবা আছে সো এইটো ইয়াত কি আছে 1/5 যেতিয়া নেকি সমান চিনৰ ইফালে আহিব এইটো কি হ'ব উলুটি যাব হয় নে নহয় সো তেতিয়া কি হ'ব 2 * 5 হ'ব ইজ ইকুৱেল টু কিউ হ'ব আৰু ইফালে কিউ থাকিল সো 2 এর লগত 5 পূৰণ কৰিলে কিমান হ'ব নিশ্চয় 10 হ'ব সো কিউ ইজ ইকুৱেল টু তোমালোকে কি পালা 10 পালা সো এইটো হৈছে তোমালোকৰ আনসাৰ এতিয়া অপচনত চোৱাচোন কত 10 আছে অপচন নম্বৰ সি ইজ দা কাৰেক্ট এতিয়া কথা হল যেতিয়া নেকি এমসিকিউ তোমালোকৰ কৰিব লাগিব এমসিকিউত কি হয় এইটো মানে কম সময়ৰ ভিতৰত উলিয়াব লাগিব ইমান সময় লগালে নহয় হয় নে নহয় নহব বেছি সময় লগালে নহব কম সময়ৰ ভিতৰতে এমসিকিউ কৰিব লাগিব সো সেই ক্ষেত্ৰত তোমালোকে কি কৰিবা এটা শৰ্ট ট্ৰিক্স তোমালোকে মনত ৰাখিবা শৰ্ট ট্ৰিক্সটো তোমালোকে মনত ৰাখা এইটো কি হ'ব চোৱা ইয়াত যেটো ভ্যালু দিয়া আছে কি দিয়া আছে p is directly proportional to q দিয়া আছে আৰু ইফালে দিয়া আছে p2 দিয়া আছে 6 আৰু ইফালে q2 দিয়া আছে 30 আৰু এটা শৰ্ত বা কন্ডিশন মতে এতিয়া বুলি কৈছে এতিয়া বুলি কৈ এটা ভ্যালু দিয়া আছে সেই ভ্যালুটো কাৰ ভ্যালু p ৰ ভ্যালু 2 দিয়া আছে এতিয়া কি কৰিবা চোৱা ইয়াত যেটো 2 দিয়া আছে ইয়াৰ মাজৰ পৰা কি কৰিব লাগিব কিবা সংখ্যাৰে হৰণ কৰি 2 মিলাব লাগিব এনেকুৱা কি সংখ্যা আছে যেটোক নেকি আমি ইয়াত যদি মানে ডিভাইড কৰো 6ক তেতিয়া আমি 2 পাম নিশ্চয় 3 হয় না নহয় তো 3 ৰে ডিভাইড কৰিলে কি পাবা 2 পাবা ইয়াক যেহেতু 3 ৰে তুমি ডিভাইড কৰিছা সেই কাৰণে সেই 3 ৰে ইয়াকো ডিভাইড কৰিব লাগিব সো 3 ৰে ইয়াকো ডিভাইড কৰা তেতি কিমান পাবা 10 পাবা সো যেতিয়া নেকি p ৰ ভ্যালু 2 হ'ব তেতিয়া q ৰ ভ্যালু 10 হ'ব ইয়াৰ 10 ওলাই গল সো এটো হৈছে ইয়াৰ কারেক্ট আনসার কারেক্ট অপশন ওকে সো এটো হৈছে মেথড সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা মই কেইটামান মেকিং কুৱেশ্যন ৰাখিছো তোমালোকৰ বাবে যে যদি কেতিয়াবা মান চেঞ্জ কৰি দিয়ে কেতিয়াবা মান চেঞ্জ কৰি দিলেও তোমালোকে কৰিব পাৰিবা ইয়াত চোৱা যদি p is directly proportional to q হয় আৰু p ৰ ভ্যালুটো 8 হলে q ভ্যালুটো যদি 40 হয় এতিয়া p is equal to কিমান হ'ব 4 তেন্তে কিমান মান উলিয়া সো এই ক্ষেত্ৰত তোমালোকে কেনেদৰে উলিয়াবা কোনটো অপশন কারেক্ট হ'ব এই ক্ষেত্ৰত তোমালোকে দুটা ট্ৰিক্স ইউজ কৰিব পাৰিবা সো সিমিলাৰ প্ৰসেছত কৰিম তোমালোকৰ মুখস্থ হৈ যাব প্ৰেক্টিস মোৰ লগে কৰি যোৱা ওকে তোমালোকক প্ৰমিস কৰিলো যে তোমালোকৰ এই ভিডিওটোৰ জৰিয়তে পুৰা কনসেপ্ট ক্লিয়াৰ কৰি দিম মই ওকে মই তোমালোকক প্ৰমিস কৰিলো এতিয়া চোৱা কেনেদৰে এটো সলভ কৰো সো এক নম্বৰ যেটো কুৱেশ্যন নিশ্চয় তোমালোকে চাইছা সো এক নম্বৰ কুৱেশ্যনৰ মই গিভেন বুলি লিখিলো দুটা প্ৰসেসত কৰি মই তোমালোকক আগতে কৈছো এটা হৈছে লং মেথড যদি 2-3 মার্কস আহে 2-3 মার্কসৰ আৰু এটা হৈছে শর্ট ট্ৰিক্স ওকে শর্ট ট্ৰিক্সৰ এমসিকিউৰ ক্ষেত্ৰত ওকে কুৱেশ্যনটো আকৌ এবাৰ চোৱা p ৰ ভ্যালুটো কিমান দিয়া আছে 8 সো তোমালোকে লিখি লোৱা গিভেন বুলি লিখা এক নম্বৰটো গিভেনত কি আছে p is directly proportional to q তাৰ পিছত p ৰ ভ্যালুটো দিয়া আছে 8 তাৰ পিছত q ৰ ভ্যালুটো দিয়া আছে 40 আৰু এতিয়া বুলি কৈছে এতিয়া তোমালোকে কি বুলি মনত ৰাখিবা জানা এটা শৰ্ত বুলি মনত ৰাখিবা এটো এটা শৰ্ত বুলি তোমালোকে মনত ৰাখিবা হয় না এটো এটা শর্ত বুলি মনত ৰাখা যে এটো এটা শর্ত তোমালোকক দিছে যে এই শর্ত মতে কি ৰ ভ্যালুটো কিমান হ'ব এই শর্ত মতে কি ৰ ভ্যালুটো কিমান হ'ব ইয়াত p যদি 8 হয় তেন্তে q টো 40 উলাই দিছে হয় না নহয় এই ক্ষেত্ৰত কি কৰিছে p ৰ ভ্যালুটো কৈ দিছে 4 কিন্তু q ৰ ভ্যালুটো কোৱা নাই আমাক উলিয়াব লাগে হয় না নহয় সো সেম প্ৰসেস যি দিয়া আছে তাৰ পৰাই কুৱেশ্যনত যি দিয়া আছে তাৰ পৰাই আমি আনসাৰ কৰিম নো প্ৰবলেম সো p টো ইয়াত আনা p is directly proportional to q তাৰ পিছত যেতিয়া proportionality সাইনটো উঠি যাব তেতিয়া কে এটা কনস্ট্যান্ট আহিব আৰু ইয়াত অসমীয়াত কি বুলি কোৱা হ'ব সমানুপাতিক ধ্ৰুৱক বুলি কোৱা হ'ব কে কি বুলি কোৱা হ'ব সমানুপাতিক ধ্ৰুৱক বুলি কোৱা হ'ব ওকে চোৱা টার্গেটটো যেটো নেকি আমাৰ ভ্যালু দিয়া আছে সেই ভ্যালুটো পুট কৰা জাস্ট p কিমান দিয়া আছে 8 আৰু k টো আমাক যেহেতু উলিয়াব লাগে আৰু q টো কিমান দিয়া আছে 40 দিয়া আছে সিমিলারলি k আৰু 40 কি হৈছে পূৰণ হৈ আছে হয় না নহয় ইফালে আহিলে কি হ'ব হৰণ হ'ব অৰ্থাৎ 8/40
40 ইফালে কে থাকি গ'ল 8ৰ মাজত 8 এবাৰ যাব আৰু 8ৰ 8 40ত কেইবাৰ যাব নিশ্চয় 5 বাৰ যাব অৰ্থাৎ তোমালোকে কেৰ ভ্যালুটো কি পালা 1/5 পালা হয় না নহয় সো এতিয়া তোমালোকে চোৱা যিটো শৰ্ত তোমালোকক দিয়া আছিল কিমান দিয়া আছিল 4 দিয়া আছিল এই 4টো জাস্ট কি কৰিবা 4 আৰু লগতে কেৰ ভ্যালু যে উলালা কিহৰ কাৰণে উলালা নিশ্চয় ইয়াত এপ্লাই কৰিবা সেই কাৰণেহে কষ্ট কৰিলা হয় না নহয় ইয়াত চোৱা এইটো ইয়াত পুট কৰি দিয়া সো পি এতিয়া দিয়া এতিয়া বুলি দিয়া যেহেতু এতিয়াৰ পিছত এই ভ্যালুটো দিয়া আছে এতিয়া বুলি কৈ তোমালোকে জাস্ট পুট কৰি দিয়া কে কিউ পি টু কিমান দিয়া আছে এতিয়া মতে শর্ত মতে 4 দিয়া আছে সিমিলার প্রসেস কে টু কিমান পালা 1/5 আৰু কিউ এজ ইট ইজ থাকিব ইফালে যেহেতু 1/5 আছে ইফালে আহিলে উলটি যাব অর্থাৎ 4 * 5 হ'ব কিউ টু কিমান আহিলে 20 আহিলে ওকে এটু কিউ টু তোমালোকে কিমান পালা 20 পালা সো এটু 20 হৈছে ইয়াৰ আনসার ওকে ইয়াৰ যেটো অপশন চোৱা অপশন কোনটো কারেক্ট কোৱাচোন অপশন নাম্বার ডি ইজ দ্য কারেক্ট ওকে সো এতিয়া আমি শর্ট ট্রিক্সত চাম শর্ট ট্রিক্সত কি দিয়া আছে পিৰ ভ্যালুটো দিয়া আছে আমাৰ 8 দিয়া আছে আৰু ইফালে কিউৰ ভ্যালুটো দিয়া আছে কিমান 40 দিয়া আছে আৰু এটা শর্ত মতে কি দিয়া আছে পি2 4 দিয়া আছে এটা এটা শর্ত বুলি মনত ৰাখা ওকে এতিয়া চোৱা কি সংখ্যাৰে আমি ইয়াক হৰণ কৰিলে কি সংখ্যাৰে আমি এই পিৰ ভ্যালুটোক যদি হৰণ কৰি তেতিয়া আমি 4 মিলাব পাৰো এনেকুৱা কি সংখ্যা আছে নিশ্চয় এনেকুৱা সংখ্যা 2 এ আছে হয় নহয় 2 8ৰ মাজত 4 বাৰ যাব যেহেতু ইয়াত 2 এৰে হৰণ কৰিছো ইয়াকো 2 এৰে হৰণ কৰিব লাগিব কিয়নো ইয়াত যেটো কন্ডিশন দিয়া আছে পি ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু কিউ যদি পি যদি বাঢ়ে তেন্তে কিউ বাঢ়িব আৰু যদি পি যদি আমি কি কৰো 2 এৰে ডিভাইড কৰো তেন্তে কিউ কৰিব লাগিব যদি ইয়াক 1 এৰে মাল্টিপল কৰো ইয়াকে 1 এৰে মাল্টিপল কৰিব লাগিব হয় নহয় ডাইৰেক্টলি প্ৰপোৰ্শনেল ইয়াক যেটো কৰিম ইয়াকো হিটুৱে কৰিব লাগিব সো দ্যাটস ওয়াই আমি কি কৰিব লাগিব ইয়াকো 2 এৰে হৰণ কৰিব লাগিব 2 এৰে 4 ত কেইবাৰ যাব দুবাৰ আৰু শূন্যটো বহি গল 20 ছয় ইয়াত ছয় 20 ইয়াতো ওলাইছে 20 ইয়াতো ওলাইছে আৰু ইয়াত শর্ট ট্রিক্সৰ জৰিয়তে ইয়াতো তোমালোকে কিমান পালা 20 পালা ওকে সো দিস ইজ দ্য শর্ট ট্রিক্স আৰু এটা কোৱেশ্চন মই তোমালোকক দেখাই দি আছো কোৱেশ্চন নম্বৰ 2 সলভ কৰি দিম তাৰ পিছত কোৱেশ্চন নম্বৰ 3 টো তোমালোকক হোমৱৰ্ক দিম আৰু তোমালোকে ধুনীয়াকৈ সলভ কৰিবা আৰু যদি নোৱাৰা তেন্তে মোক কমেন্ট কৰিবা যে স্যার এটো নোৱাৰিলো ওকে আৰু যদি আনসার ওলাইছে কিমান ওলাইছা মই তোমালোকে কি কৰিবা কমেন্টত জনাই দিবা ওকে সো তেতিয়া ভাল লাগিব ওকে সো ইয়াতে কৰিব পাৰো নেকি এটাটো কৰিব পাৰিম আৰু এটা কৰিব নোৱাৰিম পেজ এটা লৈ আছো ওকে ইয়াত চোৱা এতিয়া আমি এক্সাম্পল নাম্বার কিমানটো কৰিম 2 টো কৰিম ওকে দুটা ট্রিক্সৰ জৰিয়তে কৰিম প্ৰথমে আমি কি কৰিম যেটো লং মেথডত কৰিম এন্ড দেন আৰু এটা কি কৰিম শর্ট মেথডত কৰিম শর্ট মেথড বা শর্ট ট্রিক্সত কৰিম ওকে ওকে সো গিভেন বুলি লিখা পি ইজ ডাইৰেক্টলি proportional to q ইয়াত এবাৰ কোৱেশ্চনটো আকৌ এবাৰ চাই লোৱা সো কোৱেশ্চন নম্বৰ 2 টো চাই পি দিয়া আছে 10 কিউ দিয়া আছে 20 আৰু পি দিয়া আছে 5 আৰু কিউৰ মানটো উলিয়াব লাগে সো পি টো কিমান দিয়া আছে পি টো দিয়া আছে 10 কিউ টো দিয়া আছে 20 তাৰ পিছত এতিয়া বুলি কৈছে এতিয়া বুলি কৈ এটা কন্ডিশন ৰাখিছে ৰাখিটো দিছে 5 দিছে সো সেম প্ৰসেসত উলিয়াম কুৱেশ্যনত যি দিয়া আছে কুৱেশ্যনৰ পৰাই লাহে লাহে ওলাই যাব তো জাস্ট খালি প্ৰসেসটো তোমালোকে চাই যোৱা পি ইজ ডাইৰেক্টলি proportional to কিউ হয় না নহয় সো ইয়াত যেটা proportionality সাইনটো উঠি যাব কে বহিব জানাই তাৰ পিছত এতে কি কৰা ভ্যালুটো পুট কৰাচোন পিৰ ভ্যালু দিয়া আছে 10 কে টু থাকি গল কিউ দিয়া আছে কিমান 20 ওকে সো ইয়াৰ টার্গেটটো কি টার্গেটটো হৈছে কেৰ ভ্যালু উলিওৱা সো ইফালে কে আৰু 20 পূৰণ ইফালে হৰণ কে হল 0 0 ক্যান্সেল তেতে কিমান পালা কে ইজ ইকুয়াল টু হাফ পালা 1/2 ওকে এতে কি কৰিবা যেটো শর্ত এতিয়া বুলি এটা মান দিয়া আছিল হয় নহয় এতিয়া বুলি এটা মান দিয়া আছিল মানটো কিমান আছিল 5 এয়া ভ্যালু এটো এই কেৰ ভ্যালুটো আৰু যেটো শর্ত বুলি যেটো তোমালোকে মনত ৰাখিছা শর্ট ট্রিক্স হিচাপত এটো জাস্ট পুট কৰি দিয়া দুটা ভ্যালু ওকে ইয়াত পিৰ ভ্যালুটো কিমান ইয়াত এতিয়া বুলি দিয়া পিৰ ভ্যালুটো কিমান 5
k2 পালা 1/2 আৰু কিউটো ইয়াত থাকিব যেহেতু ইয়াত 1/2 আছে ইফালে উলটি যাব 2 × 5 হ'ল কিউ থাকিল অৰ্থাৎ কিমান ওলাল 2 5 গুণ 10 ওকে যেটো কোৱেশ্চন নম্বৰ 2 এটো অপচন কোনটো কাৰেক্ট হ'ব ইয়াত 10 ওলাল হয়নে নহয় সো আকৌ এবাৰ ট্রাই চেক কৰি আছো পি দিয়া আছে 10 কিউ দিয়া আছে 20 ঠিকে আছে আনসার ইয়াত কিমান ওলাইছে 10 ওলাইছে গতিকে অপশনটো 10 নাই গতিকে ইয়াত এটো 10 হৈ হ'ব চাগে সো এই অপশন নাম্বার এ ইজ দ্য কারেক্ট সো এতিয়া তোমালোকে এক্সাম্পল নাম্বার 3 টো কৰিবা ওকে সেম প্ৰসেছত ইয়াতো শর্ট ট্রিক্স যদি ইউজ কৰা ইয়াতো 10 উলিয়াব লাগিব ইয়াতো 10 উলিয়াব লাগিব সো পি সোয়া কিমান দিয়া আছে পি টো নিশ্চয় 10 আৰু কিউ টো দিয়া আছে 20 ওকে কিউটি দিয়া আছে 20 এতিয়া ইয়াতো শর্ট ট্রিক্স ইউজ কৰা শর্তমতে বা এতিয়া বুলি কি দিয়া আছিল এটা ভ্যালু দিয়া আছিল এটো লিখিব লাগিব হেতু মানে নিলিখিলে তোমালোকে আনসার কৰিব নোৱাৰিম সো এনেকুৱা কি সংখ্যা আছে 10ক হৰণ কৰিলে 5 পোৱা যাব সো নিশ্চয় 2 তো 5 ওলাল ইয়াকো 2 এৰে হৰণ কৰিব লাগিব কিমান ওলাল 10 ওলাল ইয়া সোৱা পি যেতিয়া নেকি 5 হ'ব তেতিয়া কিউৰ ভ্যালুটো 10 হ'ব ইয়া সোৱা সো 10 ওলাই গৈছে হয় নহয় সো আই হোপ তোমালোকে ধুনিয়াকে বুজিব পাৰিছা আৰু এক্সাম্পল নাম্বার 3 টো তোমালোকে কৰিবা সো বলা এতিয়া আমি কোৱেশ্চন নাম্বার 5 লৈ যাও কোৱেশ্চন নাম্বার 5 সোৱা তলৰ তালিকাখনৰ খালি ঠাইত y মান উলিওৱা এইটো হৈছে x ৰ ভ্যালু এইবিলাক আৰু এইবিলাক হৈছে y ৰ ভ্যালু সো ইয়াত কি হৈছে y ৰ ভ্যালুটো উলিয়াব লাগিব y ৰ মানটো যে তলত অপচনতে আছে এই অপচনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব এইটো উলিয়াব লাগিব সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতো মই তোমালোকৰ কাৰণে দুটা মেথড দাঙি ধৰিম এটা হৈছে লং আন এটা হৈছে শর্ট টু কেয়ার কারণে এমসিকিউৰ কাৰণে যাতে 2-3 সেকেন্ডত উলিয়াব পাৰা তেনেকুৱা ধৰণৰ ট্ৰিক্স দিম আৰু এটা লং দিম বাই চান্স যদি 2-3 মাৰ্কসৰ কুৱেশ্চন দি দিয়ে তেন্তে তথাপিও তোমালোকে সলভ কৰিব পাৰিবা ইভেন যেতিয়া তোমালোকে হায়াৰ ষ্টাডি কৰিবা সেইবিলাকৰ ক্ষেত্ৰতো যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় যে ষ্টাডিটো এনেকুৱা ধৰণৰ কৰিব লাগে যে ক্লাস 10 পাস কৰিলো জাস্ট এইবিলাক আৰু কামত নাহে তেনেকুৱা নহয় কামত লাগি থাকে হয় নে নহয় সো সেই কাৰণে মই তোমালোকক ধুনিয়াকৈ পঢ়াই দিম মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা মোৰ ইউটিউব চেনেলৰ লগত এটাচ থাকা আই উইল হেল্প ইউ ওকে সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বেছি পলম নকৰি বলক আমি ডাইৰেক্ট মেইন পইণ্টলৈ যাওঁ সো ইয়াত চোৱা লং মেথড আৰু শর্ট মেথড ইয়াত চোৱা মই যেটো লং মেথডটো যেটো এপ্লাই কৰিম যেটো কুৱেশ্যনৰ পৰাই মই এই ফৰ্মুলাটো উঠাই লম কুৱেশ্যনত যি দিয়া আছে তাৰ পৰাই জাস্ট কনসেপ্টটো এপ্লাই কৰি ইয়াত চোৱা x এর ভ্যালু কি হৈছে ক্ৰমান্বয়ে বাঢ়ি গৈ আছে বৃদ্ধি হৈ আছে হয় নে নহয় 1 2 4 8 এনেকৈ বৃদ্ধি হৈ আছে আৰু যেটো y এর ভ্যালু এটি কৈ আছে ডিক্ৰিজ হৈ আছে অৰ্থাৎ কমি গৈ আছে ইফালে ইনক্ৰিজ হৈ আছে ইফালে ডিক্ৰিজ হৈ আছে ইনক্ৰিজ মানে কি বাঢ়ি যোৱা আৰু ডিক্ৰিজ মানে কমি যোৱা ওকে সো ইফালে কমি আছে কমি আছে আৰু ইফালে বাঢ়ি আছে হয় নহয় এটা যদি কমি আছে আন এটা বাঢ়ি আছে এটা কমি আছে আন এটা বাঢ়ি আছে তাৰ মানে কি এটা আনটোৰ উল্টা আৰু মই ইন্ট্ৰোডাকশন যেটো ভিডিও বনাইছিলো সেই ভিডিওটো মই অলৰেডি ডিসকাস কৰিছো যে যেটো ইনভাৰ্সলি প্ৰপোৰ্শনাল অপোজিট বুলি আছে যিসকলে মোৰ ইন্ট্ৰোডাকশন ভিডিওটো চোৱা নাই প্লিজ তোমালোকে সেই ভিডিওটো চোৱা ভিজিট কৰা তেন্তে তোমালোকে কিবা এক্সট্ৰা এটা বস্তু শিকিবই পাৰিবা ধুনিয়া ধৰণে এক্সপ্লেনেশন দিয়া আছে ডাইৰেক্টলি প্ৰপোৰ্শনাল ইনভাৰ্সলি প্ৰপোৰ্শনাল মানে কি সকলোবোৰ বিষয়ে তাত ধুনিয়াকৈ পঢ়োৱা আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি কোনো একটা বস্তু বাঢ়ে আৰু তাৰ ৰেসপেক্টত যদি কোনো একটা বস্তু মানে কোনো একটা বস্তু কমি যায় সেই ক্ষেত্ৰত এটা ৰিলেশন ইউজ কৰা হয় সেই ৰিলেশনটো হৈছে এনেকুৱা ধৰণৰ x ইজ কি হ'ব ইনভাৰ্সলি প্ৰপোৰ্শনাল টু y ইনভাৰ্সলি মানে কি যদি x যদি বাঢ়ে তেন্তে y কমিব যদি x টো যদি কমে তেন্তে y বাঢ়িব মানে এটা আন এটাৰ উল্টা ওকে অপোজিটৰ নিচিনা এটো অপোজিট মানে কি বিপৰীত ধৰণৰ হয় এটো সো সোৱা এই ৰিলেশনৰ পৰা মই কি কৰিম আনসাৰ কৰি দিম ওকে সো এই ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব ইয়াত নোটিস কৰিবা ইয়াত x এর ভ্যালু 1 ইয়াত y এর ভ্যালু 32 আৰু ইয়াত নোটিস কৰিবা ইয়াত x এর ভ্যালু 8 আৰু y এর ভ্যালুটো নাই উলিয়াব লাগিব ওকে সো এই ক্ষেত্ৰত চোৱা x is equal to k 1/y হ'ব কিয় যেতিয়া নেকি প্ৰপোৰ্শনালিটি সাইনটো উঠি যাব কি হ'ব k কনস্ট্যান্ট এটা আহিব মই অলৰেডি
ডিছকাছ কৰিছোঁ। অ'কে, চ' এই ক্ষেত্ৰত আমাৰ টাৰ্গেটটো কি, আগতে কেৰ ভেলুটো উলিয়াই ল'ব লাগিব। আৰু কেৰটো কি হয়, এটা সমানুপাতিক কোৱাচোন কি, সমানুপাতিক এটা ধ্ৰুৱক হয়। অ'কে, চ' যিহেতু টাৰ্গেট হৈছে আমাৰ কেৰ ভেলুটো উলিওৱা, চ' সেইকাৰণে আমি কি কৰিম, এক কাম কৰাচোন, ইয়াত 1 কি আছে, ৱাই আছে, যদি ইফালে আহে সমান চিহ্নৰ ইফালে আহে কি হ'ব, ৱাই হৈ যাব, ওলটি যাব, হয়নে নহয়, একটো তলত গুচি যাব। কে আৰু যিটো 1/y এইটো পূৰণ হৈ আছে আৰু ইফালে আহিলে হৰণ হ'ব। চ' এই টাৰ্মটো কি কৰিম, গোটেইখিনি ইফালে লৈ আহিম। চ' তেনেহ'লে কি হ'ব, এক্স থাকিব আৰু 1টো তলত গুচি যাব, ৱাইটো ওপৰত গুচি যাব, অৰ্থাৎ এনেকুৱা হ'ব, ৱাই তলত মনে মনে এক আছে, এক দিব নালাগে, কে হৈ গ'ল। চ' এই ক্ষেত্ৰত চোৱা, আমাৰ কেৰ ভেলুটো উলিয়াব লাগিব। চ' কেৰ ভেলুটো উলিয়াব হ'লে প্ৰথমে তোমালোকক আগতেই কৈছোঁ, ইয়াত ন'টিচ কৰিব লাগিব, ইয়াত এক্সৰ ভেলুটো 1 আৰু ৱাইৰ ভেলুটো 32। চ' এক্সৰ ভেলুটো 1 আৰু ৱাইৰ ভেলুটো 32। ইয়াত কেৰ ভেলুটো তোমালোকে কিমান পালা, কে ইজ ইকুৱেল টু নিশ্চয় কিমান পালা, 32 পালা। অ'কে, চ' যিটো তোমালোকে কি পালা, কেৰ ভেলুটো কিমান পালা, 32 পালা। এই কেৰ ভেলুটো তোমালোকে কি কৰিব লাগিব, ইয়াত পুট কৰিব লাগিব উইথ দ্য ৱাইৰ ভেলু। ইয়াত চোৱা, যিটো কেৰ ভেলুটো পালা, এতিয়া তোমালোকে ন'টিচ কৰিব লাগিব এই কৰ্ণাৰত, ইয়াত চোৱা এক্সৰ ভেলুটো 8। অ'কে, চ' এক্সৰ ভেলুটো আৰু কেৰ ভেলুটো ইয়াত পুট কৰিলে আনচাৰ ওলাই যাব। ইয়াত পুট কৰিব লাগিব, ইয়াত। চ' কে কিমান পাইছা, এক্স ৱাই। চ' এই ক্ষেত্ৰত কেৰ ভেলুটো 32 তোমালোকে ওলাই ল'লা, আৰু ইয়াত কি ল'ব লাগিব, এক্সৰ ভেলু 8। চ' তোমালোকে ইয়াত এক্সৰ ভেলুটো কি 8 বহাই দিয়া, আৰু ৱাইৰ ভেলুটো নাই, ৱাইৰ ভেলুটো উলিয়াব লাগে ইয়াত, হয় নহয়, ইয়াত কি এক্সৰ ভেলু 8, ইয়াৰ এগেইনষ্টত ৱাইৰ ভেলুটো দিয়া নাই, এইটোতো উলিয়াব লাগে, হয়নে নহয়। চোৱা, এতিয়া চোৱা, যিহেতু 8ৰ লগত ৱাইটো পূৰণ হৈ আছে, যিহেতু আমাৰ ৱাইৰ মানেই ওলাব লাগে, সেইকাৰণে কি কৰিম, ইয়াত ৱাইক অকলশৰীয়াকৈ থৈ দিম আৰু 8টোক ইফালে লৈ আনিম। 32 পূৰণ হৈ আছে ইফালে, ইফালে আহিলে হৰণ হ'ব আৰু ইফালে ৱাই থাকি যাব। চ' 8 32ৰ মাজত 4 বাৰ যাব। চ' ৱাই ইজ ইকুৱেল টু 8। চ' দিছ ইজ দ্য আনচাৰ, 4, দিছ ইজ দ্য আনচাৰ। এতিয়া চোৱা, এইটো ইমান লং নহয়, প্ৰথমে বুজি লোৱা। অ'কে, তাৰপিছত তোমালোকৰ সহজ হৈ যাব। এতিয়া চোৱা, এক্স ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ৱাই লৈছোঁ, ক'ৰ পৰা লৈছোঁ, নিশ্চয় ইয়াত চোৱা, এটা মান এক্সৰ মান বাঢ়ি আছে আৰু ইফালে কমি আছে, এটাৰ উল্টা। সেইকাৰণে আমি কি বাছনি কৰিছোঁ, এই ফৰ্মুলাটো লৈছোঁ, এই ফৰ্মুলাটো বাছনি কৰি লৈছোঁ। আৰু এটা হ'ব, যদি এটা বস্তু যদি কমে, তেন্তে ইয়াৰ এগেইনষ্টত সেইটোও যদি কমি যায়, যদি ধৰি লোৱা ৰামে যদি ভাত খায়, তেন্তে ৰহিমেও ভাত খাব, ৰহিমে যদি স্কুললৈ যায়, তেন্তে ৰামো স্কুললৈ যাব। তেনেকুৱা কণ্ডিশ্যনত কি হয়, এক্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ৱাই হ'ব। ধৰি লোৱা ৰামে স্কুললৈ যাব কিন্তু ৰহিমে নাযাব, হয়নে নহয়, এটা আনটোৰ উল্টা। সেই ক্ষেত্ৰত তোমালোকে লিখিব লাগিব এক্স ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ৱাই, অৰ্থাৎ এটা আন এটাৰ উল্টা হয়, অপজিট হয়। এইটো কি হ'ব, বিপৰীতৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, আৰু এইটো কি হয়, চিমিলাৰ ক্ষেত্ৰত, একে ক্ষেত্ৰত ব্যৱহাৰ হয়। অ'কে, চ' ইয়াত যিহেতু উল্টা, এটা আন এটাৰ উল্টা হৈ আছে, সেইকাৰণে আমি কি কৰিছোঁ, এইটো প্ৰচেছ ইউজ কৰিছোঁ। আৰু যিটো প্ৰপৰ্চনেলিটি চাইনটো উঠাই দিছোঁ, সেইকাৰণে কে আহিছে, ইয়াত 1/y এজ ইট ইজ ৰাখিছোঁ, ইফালে কেটো ইফালে ৰাখি দিছোঁ এজ ইট ইজ, ইফালে 1/y ইফালে আনিছোঁ। যিহেতু 1/y আছে, ইফালে আহিলে কি হ'ব, ৱাই আহিব, এইটো কে, হয় নে নহয়, কে ইফালে থাকি যাব, কেৰ ভেলুটো উলিয়াব লাগিব। আৰু যেতিয়া কেৰ ভেলুটো উলিয়াব লাগিব, প্ৰথমে ইয়াত ফ'কাছ কৰিব লাগিব। ইয়াত ফ'কাছ কৰি কি পাম, এক্সৰ ভেলু 132 পাইছোঁ। অ'কে, ইয়াৰ পৰা তাৰপিছত এতিয়া কেৰ ভেলু পুট কৰিম, কেৰ ভেলুটো কিমান 32 পাইছোঁ, 32 পুট কৰিছোঁ। আৰু এক্সৰ ভেলু ক'ৰ পৰা লৈছোঁ, এই কৰ্ণাৰৰ পৰা, এই লাষ্টৰ পৰা ল'ব লাগিব। অ'কে, যেতিয়া কেৰ গোটেইখিনি ভেলু পুট কৰিবা, তেতিয়া তোমালোকে ফ'কাছ ৰাখিব লাগিব এই কৰ্ণাৰত, অৰ্থাৎ এক্সৰ ভেলু পাইছা 8, ৱাইৰ ভেলু নাই, তেতিয়া তোমালোকে এনেকুৱা ধৰণে কৰিব লাগিব। চ' দিছ ইজ দ্য আনচাৰ, ফাইনেল এনচাৰ বা ওলালে কিমান ওলালে, 4 ওলালে। চ' তোমালোকে ইয়াত কি লিখিব লাগিব, 4 বুলি লিখিব লাগিব। ত' কাৰেক্ট অপশ্যন কোনটো হ'ব, ইয়াত কাৰেক্ট অপশ্যন এইটো ভুল দিছে, ইয়াত এইটো হ'ব, চি নাম্বাৰটো কিমান হ'ব, 4 হ'ব। 8 তাৰপিছত 6, এইটো 6 হ'ব, তোমালোকৰ কিতাপত দিয়া আছে, এইটো 2, ঠিকে আছে। চ' এতিয়া আমি চাম শ্বৰ্ট ট্ৰিক্সৰ, যে যেতিয়া MCQ আহিব, এতিয়া ইয়াৰ শ্বৰ্ট মেথডটো চোৱা, শ্বৰ্ট ট্ৰিক্সটো কেনেকুৱা ধৰণৰ হ'ব। ইয়াত 1ৰ লগত যদি 2 পূৰণ কৰোঁ, তেন্তে কিমান পাম, 2 পাম। আকৌ সেই 2ৰ লগত কি পূৰণ কৰা, আকৌ 2 পূৰণ কৰা, 4 পাবা। আকৌ সেই 4ৰ লগত আকৌ এটা
2 পূৰণ কৰা 8 পাবা, 8ৰ লগত আকৌ এটা 2 পূৰণ কৰি 16 পাবা, ইয়াত এটা 16 আহি যাব হয়নে নহয়, আৰু এটা ঘৰ থাকিলে 16 হ'লে হয়। চ' এনেকুৱা ধৰণৰ ওপৰতো বুজি পালোঁ, তলত কেনেকুৱা হ'ব। চ' তলত হ'ব ইয়াত ওপৰত কি কৰিছোঁ 2ৰে পূৰণ মাৰি মাৰি গৈ আছিলোঁ হয়নে নহয়। চ' সেই 2ৰে ইয়াত কি কৰিব লাগিব, হৰণ কৰিব লাগিব। চ' 2ৰে যদি 32ক হৰণ কৰা হয় কিমান পাবা, 16 পাবা। আকৌ 16ক 2ৰে হৰণ কৰিলে কিমান পাবা, 8 পাবা। 8ক 2ৰে হৰণ কৰিলে কিমান পাবা, 4 পাবা হয়নে নহয়। তো এয়া চোৱা 4 পালা। এইটো হৈছে তোমালোকৰ শ্বৰ্ট ট্ৰিক্স। অ'কে, চ' আই থিংক তোমালোকে এই ভিডিঅ'টো এনজয় কৰিছা, ভাল পাইছা। চ' যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'টো কি কৰা হ'ব, ৰিভিজন টু ষ্টাৰ্ট কৰা হ'ব। অ'কে, চ' সদায় ভিডিঅ' পাবলৈ হ'লে মোৰ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি থবা। চ' থেংক ইউ, বাই বাই, উইল মিট ইন দ্য নেক্সট ক্লাছ।